নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'ত আজি আমি জনাম যে অসমত কি গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ আছে, যিটো আছাম ছায়েন্স এণ্ড টেকনলজি চমুকৈ ASTUৰ আণ্ডাৰত আছে। তো ASTUৰ CEE আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEEৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট 9 মাৰ্চ তাৰিখে। তো এতিয়ালৈকে ইয়াৰে এক্সটেনশ্যনৰ কোনো নটিচ দিয়া নাই। যদি এক্সটেণ্ডৰ নটিচ দিয়ে তেনেহ'লে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ হোৱাটছএপ গ্ৰুপতো দি দিম। তো আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংকবিলাক ডিছক্ৰিপশ্যনত থাকিব। তো এতিয়া গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজৰ কথা আলোচনা কৰোঁ। তো আমাৰ ৱেবছাইটৰ এইটো পষ্টত ইয়াৰে ডিটেইলছত দিয়া আছে। এই পষ্টটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে তাৰে পৰা চেক আউট কৰিব ল'ব পাৰিব। তো প্ৰথমতে ASTUৰ CEE কি হয়? ASTUৰ কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামটো অসমত BTech কৰ্চত এডমিশ্যন ল'বৰ কাৰণে এণ্ট্ৰেন্স এক্সাম হয়। যিটো এণ্ট্ৰেন্স এক্সাম আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰায়। আৰু ইয়াৰ কাউন্সিলিংটো DTE ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে কণ্ডাক্ট কৰায়। তো ASTUৰ আণ্ডাৰত কি প্ৰগ্ৰাম আছে? তো ইয়াতে প্ৰগ্ৰামৰ লিষ্ট অলৰেডি ইয়াতে দিয়া আছে। তো বেচেলাৰ ইন টেকনলজি, BTech, চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং আৰু ভেৰিয়াছ কৰ্চ আছে। এই ভিডিঅ'টোৰ শেষৰ ফালে এইটো আলোচনা কৰিম। তো কি কৰ্চৰ কাৰণে কি লাগিব এইবিলাক আলোচনা কৰিম। নেক্সট এডমিশ্যন প্ৰচেছ। তো এডমিশ্যনৰ প্ৰচেছৰ কাৰণে DTEৰ ফালৰ পৰা ইয়াৰে কাউন্সিলিং কৰা হয়। তো আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইট DTE আছাম ইঞ্জিনিয়াৰিং কলেজ প্ৰফাইল ইয়াত ক্লিক কৰিলেও তো কলেজকেইখনৰ বিষয়ে ডিটেইলছত চাই ল'ব পাৰিব। তো আপোনালোকে চাই ল'ব হোৱাই চুজ ASTU CEE এইবিলাক চাই ল'ব আপোনালোকে। এতিয়া গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজৰ কথা আলোচনা কৰোঁ। প্ৰথম কলেজখন হৈছে আছাম ইঞ্জিনিয়াৰিং কলেজ AEC। এইখন গুৱাহাটীত অৱস্থিত। তো এইখন 1955ত এষ্টাব্লিছ হৈছে। এই কলেজখন আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি ASTUৰ এফিলিয়েটেড কলেজ হয়। তো ইয়াতে চিট কেপাচিটিৰ কথা দিয়া নাই। তো চিট কেপাচিটিৰ ভিডিঅ' পিছত ডিটেইলছত লৈ আহিম। তো ইয়াতে এইবিলাক কৰ্চ আছে BTech, চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। তো এইবিলাক কৰ্চ আছে। তো ইয়াৰে এডমিশ্যন প্ৰচেছটো তো BTechৰ কাৰণে ইয়াতে থ্ৰু আছাম CEE কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামৰ দ্বাৰা ইয়াতে এডমিশ্যন ল'ব পাৰি। তো ইয়াৰে ৱেবছাইটটো দিয়া আছে, AECৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। নেক্সট JEC যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। এইখন যোৰহাটত অৱস্থিত। এইখন 1960 এষ্টাব্লিছ হৈছে। আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি এফিলিয়েটেড হয়। তো ইয়াতো কি কৰ্চ অফাৰ কৰি দিয়া আছে BTech ইন চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, নেক্সট ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এইবিলাক প্ৰভাইড কৰে। তাৰপিছত এইটো আছাম CEE থ্ৰু দি এডমিশ্যন হয়। তো ইয়াৰে JECৰ অফিচিয়েল ৱেবছাইটৰ লিংকটো ইয়াতে দিয়া আছে। আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত ডাইৰেক্ট হ'ব পাৰিব। তো ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEEৰ এণ্ট্ৰেন্স এক্সামটো দিম বুলি ভাবি আছে, কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম, তাৰ কাৰণে আমাৰ ই বুক আছে। তো ইয়াতে ই বুকখনত 50তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো আছে। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি আছে, এনচাৰখিনি নাই। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কেইখনমান আছে, 5খনমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে। ইয়াতে কি পাব আপোনালোকে? তো ইংলিছ মিডিয়ামৰ কাৰণে আছে ছাবজেক্ট, কি ছাবজেক্ট আছে? ফিজিক্স আছে, কেমেষ্ট্ৰি আছে, মেথামেটিক্স আছে। তো এইখিনি লেটেষ্ট চিলেবাছ কভাৰ কৰা আছে। তো MCQ উইথ এনচাৰ আছে। তো কিছুমান কুৱেশ্যনৰ ইয়াতে 50% কুৱেশ্যনৰ উইথ চলুশ্যনো আছে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কিমান দিয়া আছে? 2017, 18, 19, 2022, 2023 এইখিনি দিয়া আছে। তো ইয়াতে কিছুমানৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে। তো সকলোবিলাক কুৱেশ্যনৰে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন নাই। তো কিছুমান কুৱেশ্যনৰে যিবিলাক কনচেপচুৱেল বা অলপমান হাৰ্ড টাইপৰ হয় সেইবিলাকৰ এক্সপ্লেনেশ্যন আছে। তো এইটো PDF ফৰ্মেটত আছে। 129 প্ৰাইজ হয়। আপোনালোকে হোৱাটছআপ আৰু ডাইৰেক্ট আপোনালোকে লিংকৰ থ্ৰুদিও কিনিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো কেনেকৈ বাই কৰিব? তো ইয়াতে বাই নাও অপশ্যনত ক্লিক কৰিব, ৰজাৰ পে থ্ৰুদি পে'মেণ্ট কৰিব, ডাউনলোড হৈ যাব। তো আপোনালোকৰ ইমেইল আৰু ডাইৰেক্টলি ডাউনলোড হৈ যাব। তো বাই কৰিবৰ কাৰণে এড টু কাৰ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে ভিউ কাৰ্ট কৰি কেনে প্ৰচিডটো চেক আউট কৰি বাই কৰি ল'ব। তো নেক্সট এতিয়া ভিডিঅ'টোৰ আৰু বাকীখিনিলৈ আগবাঢ়ো। তো থাৰ্ড বেনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ BPEC। এইখন কোকৰাঝাৰত অৱস্থিত। এইখন 2010ত এষ্টাব্লিছ হৈছিল। তো এইখন আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। ইয়াতো কি কৰ্চ অফাৰ কৰে? ইয়াতে চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং এইখিনি অফাৰ কৰে। তো প্ৰগ্ৰাম যিবিলাক অফাৰ কৰে সেইবিলাক আপোনালোকে এবাৰ অফিচিয়েল ৱেবছাইটৰ থ্ৰুদি চেক আউট কৰি ল'ব। তো অফিচিয়েল ৱেবছাইটৰ বিলাকৰ লিংক দিয়া আছে। তো ইয়াতে কিছুমান প্ৰগ্ৰাম এড বা ৰিমুভ হ'ব পাৰে। তো আপোনালোকে এইটো চেক আউট কৰি ল'ব। তো এডমিশ্যন CEE থ্ৰুদি হয়। তো
কম্বাইন এন্ট্ৰেন্স এক্সাম। নেক্সট বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ BBEC, তো এইখন আছে, এইখন 2016 ষ্টাব্লিছ হৈছিলে। তো আছাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। তো এইখনে কি কি কৰ্চ অফাৰ কৰে? বিটেক ইন চিভিল ইঞ্জিনিয়াৰিং, তাৰপিছত বিটেক ইন মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। তো এইখিনি ইয়াতে প্ৰগ্ৰাম আছে। তো নেক্সট ইয়াৰে এডমিশ্যনটো থ্ৰু আছাম CWD হয়। তো ইয়াতে ৱেবছাইটৰ লিংক দিয়া আছে, চেক আউট কৰি ল'ব। নেক্সট গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, এইখন 2016 ষ্টাব্লিছ হৈছিল, আছাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। তো ইয়াতে বিটেক চিভিল ইঞ্জিনিয়াৰিং, বিটেক মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আছে। তো ইয়াতে ৱেবছাইটৰ লিংক দিয়া আছে। নেক্সট যোৰহাট ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকনলজি জিষ্ট, এইখন যোৰহাটত অৱস্থিত, 2007 ষ্টাব্লিছ হৈছিল, আছাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। প্ৰগ্ৰাম কি আছে ইয়াতো প্ৰগ্ৰামকেইটা দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব। নেক্সট হৈছে ধেমাজি ইঞ্জিনিয়াৰিং কলেজ DEC, ধেমাজি ইঞ্জিনিয়াৰিং কলেজ, এইখন ধেমাজিত অৱস্থিত, ইয়াতে 2016 ষ্টাব্লিছ হৈছিল, আছাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। নেক্সট ইয়াতো কৰ্চকেইটা কি অফাৰ কৰে ইয়াতে দিয়া আছে, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, কম্পিউটাৰ চায়েন্স। তো এইখিনি হৈ গ'ল কলেজৰ লিষ্ট। তো ইয়াৰ বাহিৰে আৰু বেলেগ কলেজ আছে যিবিলাক প্ৰায় প্ৰাইভেটতে পৰে আৰু প্ৰাইভেট কলেজ হয়। তো সেইবিলাকৰ বাৰু আপোনালোকক ভিডিঅ' লাগিলে কমেণ্ট কৰি জনাব, সেইবিলাকৰ ভিডিঅ' পিছত লৈ আহিম। নেক্সট ইয়াতে আপোনালোকে যদি আছাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ CWD ইনফৰমেশ্যন বুলেটিনখন চাই তেনেহ'লে এইটো শেষৰ ফালে পাই যাব। তো এইটো যিটো আছে ইয়াতে মেজৰ ডিচিপ্লিন কি কৰ্চ আছে ইয়াতে দিয়া আছে, কি কোৱালিফিকেশ্যন লাগে সেইটোও দিয়া আছে। তো চিভিল ইঞ্জিনিয়াৰিং আছে, তো মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, নেক্সট ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। ইয়াৰ কাৰণে আপোনালোকে 10+2 মানে হাই ছেকেণ্ডাৰীত ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স লাগিব, আৰু ইয়াতে গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে, PCMৰ পৰা হ'ব লাগিব। তো এইখিনি PCMৰ ষ্টুডেণ্টৰ কাৰণে হয়। নেক্সট PCMৰ বাহিৰত বেলেগ ষ্টুডেণ্টে কৰিব পাৰিব, সেইটো নেক্সট 2 নম্বৰত দিয়া আছে। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, পাৱাৰ ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, তাৰপিছত আহি গ'ল ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। তো এইখিনিত কি লাগিব? তো এইখিনিত 3খন ছাবজেক্টে লাগিব, কিন্তু 3খন ছাবজেক্টৰ ইয়াতে কেমেষ্ট্ৰি নহ'লে হ'ব। তো বহুত কেণ্ডিডেটৰ কেমেষ্ট্ৰিত গ্ৰেছ মাৰ্ক থকা দেখা যায়, তো সেইসকলে ইয়াতে চেক আউট কৰি ল'ব পাৰিব। তো ইয়াতে ফিজিক্স আৰু মেথছটো কম্পালচৰি, তো আপোনালোকে ফিজিক্স মেথছ কম্পালচৰি হৈ গ'ল। তাৰপিছত কেমেষ্ট্ৰিৰ ঠাইত আপোনালোকৰ ইয়াতে কেমেষ্ট্ৰিটো ল'ব পাৰিব, যদি কেমেষ্ট্ৰি আপোনালোকৰ গ্ৰেছ মাৰ্ক আছে তেনেহ'লে কম্পিউটাৰ চায়েন্স আছে, কম্পিউটাৰ চায়েন্স, তো বায়'লজি থাকিলে বায়'লজিত যাব পাৰিব। নেক্সট IT যদি আছিলে হাই ছেকেণ্ডাৰীত ITৰ থ্ৰুদিও যাব পাৰিব, বায়'টেকনলজিৰ থ্ৰুদিও যাব পাৰিব। তো ইয়াতে কৰ্চ লিষ্ট আছে। তো ফিজিক্স আৰু মেথছটো এইকেইটা কৰ্চৰ কাৰণে কম্পালচৰি হয়। নেক্সট ছাবজেক্টটো আপোনালোকৰ যদি ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথছ এইকেইটা আছে তেতিয়াহ'লে আপোনালোকে এইটো কৰ্চতো যাব পাৰিব, ফিজিক্স, মেথছ আৰু বায়'লজিৰ থ্ৰুদি। তো আপোনালোকে হয়তো বুজি পালে কিটো কথা ক'ব বিচাৰিলোঁ। তো ইয়াতে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট 9 মাৰ্চ তাৰিখে, এতিয়ালৈকে ইয়াৰ এক্সটেনশ্যনৰ নটিচ নাই অহা। তো অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে। তো আপোনালোকে ডাইৰেক্ট এনেকুৱা নহয় যে আমাৰ ৱেবছাইটেদি অনলাইন কৰিব লাগিব, আমাৰ ৱেবছাইটত অনলাইনৰ লিংক নাই, তো আমাৰ ৱেবছাইটৰ থ্ৰুদি আপোনালোকক মেইন ৱেবছাইটলৈ ৰিডাইৰেক্টে কৰে। তো আপোনালোকে অনলাইনটো মেইন ৱেবছাইটৰ থ্ৰুদি কৰিব লাগিব। তো আছাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ মেইন ৱেবছাইটৰ লিংকটো আপোনালোকে ASTU বুলি চাৰ্চ কৰিলে পাই যাব। তো নেক্সট আমাৰ ই বুক কেইখন ডাউনলোড কৰিব পাৰিব, আৰু আমাৰ তাতে ষ্টেপ বাই ষ্টেপ কেনেকৈ ফৰ্ম ফিল আপ কৰিব তাৰে ভিডিঅ' আছে, তো আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তো তাৰে পৰা জইন হৈ ল'ব। আৰু যদি আমাৰ ই বুক লোৱা নাই, আমাৰ ই বুক কেইখন হোৱাটছআপৰ জৰিয়তে ল'ব পাৰিব, আৰু ডাইৰেক্ট লিংকৰ থ্ৰুদিও ল'ব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে। তো কিবা সুধিব লগা থাকিলে আপোনালোকৰ আমাক টেলিগ্ৰাম, ইমেইল, তাৰপিছত হোৱাটছআপ বা ইনষ্টাগ্ৰাম, তো যি ধৰণে সুধিব খোজে তো সুধিব পাৰিব। এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো নেক্সট যিকোনো ধৰণৰ নটিচ আহিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।